Hello everyone. আজিৰ এই ভিডিঅ'ত আমি কৰিম ক্লাস 10 এডভান্স ম্যাথমেটিক্সৰ কমপ্লেক্স নাম্বাৰ যেটো চেপ্টাৰ সেই চেপ্টাৰটোৰ এক্সাৰসাইজ 2.2 ৰ 11 নম্বৰ কোৱেশ্চন বহুত দীঘলীয়াকৈ ক'ব লাগে 11 নম্বৰ কোৱেশ্চনটো আমি এটা চাম চাবা যদি z1 আৰু z2 দুটা জটিল সংখ্যা কি কৈছে z1 এটা কমপ্লেক্স নাম্বাৰ z2 টো এটা কমপ্লেক্স নাম্বাৰ তেন্তে আমি লিখিব পাৰোনে আমাক খুদিছে আমি লিখিব পাৰোনে যে real of z1 z2 is equal to এটো এটা ইয়াত চাবা কথাটো re মানে হৈছে real মানে real part of the complex number বুজি পাইছা I am মানে হৈছে imaginary part of the complex number z1 z2 যদি পূৰণ কৰো এটা কমপ্লেক্স নাম্বাৰ বনিব সেই কমপ্লেক্স নাম্বাৰটোৰ ৰিয়েল পাৰ্টটো মানে এনেকৈ লিখা হয় ঠিক তেনেকৈ এনেকৈ লিখা হয় z1 or imaginary part likha hoy I am of z1 z2 real part keneke লা হয় re of z2 এনেকে লিখা হয় এটা একেটা হয় নহয় আমি চাব লাগে এটা তোমাকে চাবা এটো দেখুৱাবলে হলে কোৱেশ্চনটো তোমাকে স্ক্ৰিনশ্বট মাৰি লবা ইচ্ছা কৰিলে এটা সলিউশনটো কৈ দিম আমাক z1 আৰু z2 দুটা কি বুলি কৈছে কমপ্লেক্স নাম্বাৰ বুলি কৈছে গতিকে আমি z1 টো ধৰি লম a + ib আৰু z2 টো কিবা এটা ধৰি ললো c + id কাৰণ দুইটাটো কমপ্লেক্স নাম্বাৰই হয় আৰু কমপ্লেক্স নাম্বাৰটো a + ib ফৰ্মত থাকে বুলি আমি জানো ক্লিয়াৰ হৈছে এই দুইটা কমপ্লেক্স নাম্বাৰ এতিয়া আমাক প্ৰথমতে প্ৰুফ কৰিব দিছে re of z1 z2 re of z1 এতিয়া তামানে লেফট সাইডে এনেকে আছে re of z1 z2 এনেকে আছে তাৰ মানে আমি z1 আৰু z2 ৰ যেটো প্ৰডাক্ট হ'ব পূৰণফল হ'ব হেতু আমি উলিয়াব লাগিবই প্ৰথমতে হেতু আমি উলিয়াও z1 * z2 কিমান লিখিব পাৰি a + ib পূৰণ কি c + id এটা সিম্পলিফাই কৰিলে কি পাম ac a পূৰণ c ac প্লাস iad হয়নে a * id plus iad plus I BC plus I square BD এনেকুৱা পাম I square মানে -1 এটো প্লাস এ মাইনাস এ মিলি এটো হৈ যাব মাইনাস এনেকৈ লিখি দিলো হল তাৰ মানে এটো এনেকৈ লিখিব পাৰি AC - BD plus I AD plus BC বুলি লিখিব পাৰি নে পাৰি তাৰ মানে এই দুটা বস্তু আমি একেলগে লিখি দিলো প্লাস I টো দুইটা বা কমন আনি AD + BC কৰি দিলো বুজিলা কথাটো ক্লিয়াৰ হৈছে এতিয়া চোৱা z1 আৰু z2 ৰ যেটো প্ৰডাক্ট পাইছো সেই প্ৰডাক্টটো এটা জটিল সংখ্যাই হয় আৰু সেই জটিল সংখ্যাটো হৈছে a2 সেই জটিল সংখ্যাটো কি a2 ক্লিয়াৰ হৈছে এতিয়া প্ৰথম কোৱেশ্চনটোত লেফট সাইডে আছিল re of z1 z2 re মানে হৈছে real part of z1 z2 ঠিক আছে এটা চাবা রিয়েল পার্ট অফ z1 z2 মানে হৈছে এটো সংখ্যা এটো জটিল নাম্বার জটিল সংখ্যা তেতিয়া ইয়াৰ যেটো রিয়েল পার্ট হেতু কি ac - bd হয় না হয় এটা প্ৰথমতে আমি কেটামান বস্তু লিখি লম চাবা হা z1 টো আছে a + ib ইয়াৰ যেটো রিয়েল পার্ট z1 অফ সরি re of z1 হেতু কিমান a I am of z1 to ki b re of z2 to ki c aru I am of z2 to ki d বুজি পাইছা সবে real of z1 a imaginary of z1 b real of z2 c imaginary of z2 ki d ঠিক আছে গটিকে এই এর জায়গা আমি real of z1 লিখিব পাৰো নে পাৰো নিশ্চয় লিখি দিলো c এর জায়গা real of z2 লিখিব পাৰো নে real of z2 লিখি দিলো মাইনাস b মানে imaginary of z1 I am of z1 d মানে I am of z2 হয়নে গটিকে লেফট সাইডে এটো দিছিলে আৰু ৰাইট সাইডে কিন্তু এটোই আছিল হয়নে ৰাইট সাইডে এটোই আছিল গটিকে এক নম্বৰটো আমি লেফট সাইডটো প্ৰথমতে ধৰি লৈছিলো এনেকে real of z1 z2 তেতিয়া আমি এটো পাই গলো আৰু এটো ৰাইট হ্যান্ড সাইডে আছে
হয়নে therefore LHS is equal to কি RHS left hand side is equal to right hand side গতিকে আমি কি লিখিম লিখিব পাৰো এৰৰে হয় না গতিকে আমি লিখিব পাৰো বুজি পালা এতিয়া আমি সেকেন্ড পাৰ্টটো চাম সেকেন্ড পাৰ্টত লেফট সাইডে আছে LHS আমি লিখি লৈছো I am of Z1 Z2 I am of Z1 Z2 মানে হৈছে Z1 Z2 ৰ যেটো ইমাজিনাৰি পাৰ্ট হেতু I am of Z1 Z2 কিমান আছে সোৱা ইমাজিনাৰি পাৰ্টটো AD plus BC আছে নে I লগত যেটো থাকে হেতুৱে ইমাজিনাৰি পাৰ্ট AD plus BC আছে এটা সোৱা A মানে কি real of Z1 হয়নে D মানে কি imaginary of Z2 imaginary of Z2 plus B মানে কি imaginary of Z1 আৰু C মানে কি real of Z2 হলনে ক্লিয়াৰ হৈছে এটোৱে ৰাইট সাইডে আছিলে এটোৱে ৰাইট হ্যান্ড সাইডে আছিলে তোমালোকে যদি স্ক্ৰিনশ্বট লৈছা বা ভিডিওটো বেক কৰি চাব পাৰা এটোৱে ৰাইট সাইডে আছিলে গতিকে এটো RHS আমি লিখি দিম therefore LHS is equal to RHS গতিকে আমি লিখিব পাৰো ঠিক আছে আমাক কোৱেছন খুদিছিলে যে এনেকৈ আমি লিখিব পাৰো নেকি গতিকে আমি প্ৰমাণ কি কৰিলো যে আমি দুইটা এৰৰে লিখিব পাৰো ক্লিয়াৰ হৈছে গতিকে এই ভিডিওত আমি কোৱেছন নম্বৰ 11 টো সলভ কৰিলো আৰু নেক্সট ভিডিও বিলাকতো আমি এৰৰে সলভ কৰি যাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওবোৰ লাইক কৰিবা আৰু লগৰ বন্ধুবিলাকৰ লগতো শেয়াৰ কৰিবা থ্যাংক ইউ